সকলোকে স্বাগতম নমস্কাৰ কুম্বা চুডুং আজি আমাৰ মাজত আছে অসম গৌৰৱ জেচিং কুম্বাং পাও বাইদেউ আপোনাক অনুষ্ঠানত আদৰণি জনাইছোঁ ধন্যবাদ আমি আপোনাৰ যিটো কাংকান ধেমাজি এটা মহিলা সবলীকৰণৰ এটা সুন্দৰ চাই নেকি মানুহে কথাৰে বা লিখা মেলাতে আবদ্ধ কিন্তু আপুনি কামেৰে দেখুৱাই আহিছে আপুনি এগৰাকী নাৰী হয় আপোনাৰ লগত বহু পৰিয়ালে মানে তেওঁলোকৰ ঘৰ সংসাৰ চলাৰ কাৰণে উপাৰ্জনৰ পথ মুকলি কৰি দিছে এইটো চিন্তা চৰ্চা আপুনি ক'ৰ পৰা কেনেকৈ অনুপ্ৰাণিত হৈছিলে চমুকৈ কামবোৰ চিন্তা কৰি নথকাকৈ কৰি গৈ থাকিলে মানে ইটোৰ পৰা সিটো মনত পৰি থাকে আৰু জইন হৈ থাকে ধৰক এগৰাকীৰ পৰা দুগৰাকীৰ পৰা তিনিগৰাকী তেনেকৈ হৈ আমাৰ এতিয়া বহুতখিনি মহিলা হ'ল আৰু চিন্তাধাৰা মোৰ এনেই সৰুৰ পৰা আছে আমাৰ বাৰু ফেমিলি হেৰিটো তেনেকৈ কৈ আছে দেউতাহঁতেও তেনেকৈ এইবোৰ চিন্তাধাৰা কৰিছিলে মাহঁতেও তেনেকৈ কৰিছিলে আৰু নিজে যিহেতু বহুত অসুবিধাত ডাঙৰ দীঘল হৈছোঁ সেইকাৰণে সেইটো অনুভৱ মই বহুত বেছি কৰিব পাৰোঁ আপোনাৰ যদি বেয়া নাপায় আপোনাৰ মা দেউতাৰ বিষয়ে নাম অলপ ক'ব ৰাইজৰ জ্ঞাতাৰ্থে দেউতা ঢুকালে দেউতাৰ নাম আছিলে মন্দেশ্বৰ কুম্বাং আৰু মা ৰুক্মিণী কুম্বাং পাটিল মা এতিয়া আছে কিন্তু দেউতা ঢুকালে মা এছিষ্টেণ্ট বিডিঅ' হয় ৰিটায়াৰ হ'ল তেনেকৈ আৰু ভণ্টি এজনী আছে আৰু ভাইটি আপোনাৰ যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এজন মিচিং বয়ন শিল্প এতিয়া আপোনাৰ কাংকান ধেমাজি অকল মিচিং বয়ন শিল্পতে আবদ্ধ হৈ থকা নাই অসমৰ বিভিন্ন পাট এৰিমুগা বা আমাৰ শুৱালকুছি যিবোৰ পাটৰ বা যিমান আপোনাৰ ইণ্ডাষ্ট্ৰিত আমাৰ মানুহেতো কিনি পিন্ধা এটা অভ্যাস আছিলে হয়নে আমাৰ বাহিৰৰ পৰা আমদানি মানে কৰিছিলে এতিয়া আপোনাৰ পৰা ৰপ্তানি হৈ গৈছে এইটো পৰিৱেশটো মানে আপুনি কম্পাৰেটিভলি আপোনাৰ ব্যক্তিগত কেনেকুৱা ভাব ব্যক্তিগত হেণ্ডলুমত এতিয়া বহুত মানুহে প্ৰিফাৰ কৰিছে হেণ্ডলুমখন এনেই সাধাৰণতে সহজ নহয় কিন্তু হেণ্ডলুম লৈ আগবাঢ়ি লৈ যোৱাটো এটা বহুত ডাঙৰ মানে ষ্ট্ৰাগল য'ত প্ৰত্যেকটো মহিলাই হয়তো ফেচ কৰে যিহেতু এতিয়া দেখা পাইছে গম পাইছে যে বাহিৰৰ যিবোৰ মিলৰ কাপোৰ বহুতখিনি বেছি হৈ গৈছে মানুহে তাত য'ত কম পায় তাতহে যোৱা হয় কিন্তু নিজৰ সংস্কৃতি নিজৰ থলুৱা শিপিনী গোটেইখিনি আৰু হেণ্ডলুম গোটেইখিনি আগবঢ়াই লৈ যোৱাটো বহুত কঠিন তাৰ মাজতে আমি যুঁজি লৈ গৈছোঁ আৰু মোৰ বিপণীখন এনেকুৱা এখন বিপণী য'ত আপোনালোকে কোনো মেচিনৰ বস্তু নাপাব বিক্ৰী নহ'লেও মই মানে হেৰি নকৰোঁ চব মানে বিক্ৰী হ'লেও সেইটোৱে বিক্ৰী কৰোঁ বিক্ৰী নহ'লেও হেণ্ডলুমে মানে ৰৈ থাকোঁ সেয়া আপোনাৰ পৰম্পৰাগত ইকনমি যিটো ট্ৰেডিশ্যনেল ইকনমি বা এথনিক ইকনমি আমাৰ প্ৰায়ভাগটো টেকন'লজি ছায়েন্সৰ প্ৰডাকশ্যনে বেছিভাগ কুইণ্টেল বা ট্ৰাকে আহে অসমলৈ কিন্তু আমি যি দেখিছোঁ আপোনাৰ আমি প্ৰেক্টিকেলি দেখিছোঁ আপোনাৰ ইয়াত সোমাই কোনোবাই নিজে সূতা কাটিছে কোনোবাই বৈ আহিছে এনেকুৱা পৰিৱেশটো কিছুমানটো দোকানত এইবোৰ মানে পৰিৱেশটো নাপায় আপুনি যিটো এতিয়া ঘৰুৱা পৰিৱেশ এটা এখন যেন চহা অসমীয়া গাঁও বা মিচিং গাঁৱৰ এটা পৰিৱেশ ইয়াত সেইটো কনচেপ্টটো কেনেকুৱা আহিছে কনচেপ্টটো অকল মই এইবোৰ কৰাৰ আগতে প্ৰথমতে মই এগৰাকী শিক্ষাৰ্থী আছিলোঁ SMS টিচাৰ আছিলোঁ আৰু তাত কৰি থাকোঁতে বহুতখিনি বস্তু শিকিছোঁ চিষ্টাৰসকলৰ পৰা আৰু মানে মিছনাৰী স্কুলত কৰিলে কি হয় এটা ডিচিপ্লিন মেইনটেইন হয় প্লাছ সংস্কৃতিও লগত লৈ যাবলগীয়া হয় সেইটো গোটেইখিনি বস্তু আমি মানে মোৰ তাতহে মোৰ বেছিকৈ শিকা হৈছে আৰু এতিয়া মই অকল কাপোৰ বিক্ৰী কৰা বা কাপোৰ দোকানী হৈ থাকিবলৈ মোৰ কোনো মানে কাপোৰ দোকানীটো সেইটো কাপোৰ বিকা মানে আৰু বেপাৰী কিন্তু সেইটোৰ মাজতে মই নিজৰ সংস্কৃতি নিজৰ পৰম্পৰা গোটেইখিনি মই লৈ যাব বিচাৰোঁ য'ত নেকি আমাৰ সদায় ৰাতিপুৱা সময়ত আমাৰ প্ৰথম আমাৰ প্ৰাৰ্থনা হয় গোটেইখিনি আমাৰ ছখন বিপণীত মৰ্ণিং আমাৰ প্ৰেয়াৰ হ'ব যেনেকৈ স্কুলত প্ৰেয়াৰ হয় বা কলেজত সেইটো আমাৰ প্ৰথম আৰম্ভণি এইটো প্ৰেয়াৰটো কিহৰ ওপৰত কেনেকুৱা ধৰণৰ মিচিং ভাষা নে অসমীয়াত নে কি আমাৰ যিটো ব্ৰহ্মা আদি কৰি যেনেকৈ আমি সেইটো প্ৰাৰ্থনাৰে আমি সদায় আৰম্ভ কৰোঁ আৰু সেই প্ৰাৰ্থনাৰ পাছত সকলোৱে যোনে যাৰ যি প্ৰব্লেম আছে বা মোৰ কিবা ক'বলগীয়া আছে আমি কওঁ তেনেকৈ এটা বিদ্যাধনিক বা ইনষ্টিটিউচনেল লেভেলত আপুনি লৈ গৈ আছে তেনেকৈ কৈ আৰু ধৰক যাতে আমি ইউনিটি মিলি কাম কৰিব পাৰোঁ টিম ৱৰ্ক যিটো আপোনাৰ আমিতো অসম গৌৰৱ বঁটাটো আমি দেখিছোঁৱেই আপুনি পালে সেই প্ৰথম প্ৰতিক্ৰিয়াটো কেনেকুৱা অনুভৱ হৈছিলে যেতিয়া আপোনাক ঘোষণা কৰিলে মই গম পোৱাই নাছিলোঁ অসম গৌৰৱ পাম বা কিবা হ'ব মই একো গম পোৱা নাই কিন্তু মোৰ এটা কথা
মানে দুখ লাগে কিছুমানে সুধিছে বাইদেউ অসম গৌৰৱ পাবলৈ আপুনি কিমান পইচা দিছিলে কিন্তু চাগে এই ভগৱান মানে চাই আছে কিন্তু মই অকণো গম নাপাওঁ আৰু যোনদিনাখন ডিক্লেয়াৰ কৰিছে অসম গৌৰৱ সেইদিনাখন আমাৰ ডিচি ছাৰে আমাৰ ঘৰতে আছিলে অংকুৰ ভৰালী ছাৰ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত তেখেত তেতিয়া ডিচি আছিলে আহি আমাৰ ঘৰত জাষ্ট এনেই হাল চাব আহিছিলে ছাৰে তেনেকুৱা এই থকা সময়তে সন্ধিয়া সময়ত মানে ডিক্লেয়াৰ কৰিছে ছাৰে কিন্তু নিজে ক'ম বুলি ভাবিছিলে চাগে কিন্তু অলৰেডি মানে মোক বেলেগ ডাইৰেক্টৰ ছাৰ এজনে ফোন কৰি ক'লে আৰু সেইটো অনুভৱ মই আনএক্সপেক্টেড যিটো সপোনতো ভবা নাছিলোঁ মই যিদিনাখন বা মোক চৰকাৰে যে এটা স্বীকৃতি দিব মোৰ কামৰ কাৰণে বা মোৰ হেৰি যিটো মই কৰি গৈ আছোঁ কিন্তু ভাল লাগিছে অনুভৱ মানে মোৰ চকু পানী ওলাই গৈছে আপোনাৰ প্ৰথম মেছেজ গম পাই আপুনি কাক দ্বিতীয়জন কাক আপুনি নিজে মুখেৰে কাক জনাইছিলে মই কাকো জনাবলৈ নাপালোঁৱে চবেই ফোন কৰি থাকিলে চবেই এনে হেৰি টিভিত দি দিয়াৰ লগে লগে আৰু আমাৰ CM ছাৰে যেতিয়া এনাউন্সমেণ্ট কৰিলে মইতো পাছতহে দেখিছোঁ ছাৰৰ এনাউন্সমেণ্টটো কিন্তু অলৰেডি তাত মানুহে দেখিয়ে আছে তাৰপিছত চবেই সকলোৱে ফোন কৰিলে সেইকাৰণে মই কাকো ক'বলগীয়া নহ'ল আৰু আপোনাৰ লগতে এতিয়া আমাৰ অসমত কি হয় কলেজ যায় বা এইবোৰ টেক্সটাইলতো কৰ্চ কৰে কিন্তু আকৌ বাহিৰলৈ আকৌ কাম বিচাৰি যাবলগীয়া হৈ যায় কিন্তু আপোনাৰ এতিয়া যিসকল মানে আপোনাৰ কৰ্মসংস্থাপনৰ কাৰণে যিসকল আপোনাৰ কৰ্মচাৰী বা আপোনাৰ ষ্টাফ আছে এনেই ক'ত কিমান এতিয়া চেণ্টাৰ হ'ল আৰু কিমানজন এতিয়ালৈকে আপুনি একচুৱেলি আমাৰ অলপ পূজা সময়বিলাকত অলপ কৰ্মচাৰী বেছি হয় সেইটো সময়ত ধৰক কিছুমান পাৰ্ট টাইম থাকে পাৰ্ট টাইমো কৰি যায় আৰু এনেকুৱা অফ চিজনত অকণমান কমোৱা হয় এতিয়া ধৰক কোনোবা হাই ছেকেণ্ডেৰী পাছ হ'ল সিহঁতে কলেজত গুচি গ'ল সেইকাৰণে আমাৰ নিৰ্দিষ্টকৈ মানে ক'ত কিমান কি আছে ক'ব নোৱাৰি গম পাইছে এনেই এতিয়া চেণ্টাৰ কেইটা আছে আমাৰ 6টা আছে ক'ত ক'ত আমাৰ প্ৰথমখন ধেমাজি ডিব্ৰুগড় তাৰপিছত গুৱাহাটীত আমি প্ৰথমখন এইখন ল'লোঁ তাৰপিছত আকৌ নেক্সট বছৰত 2টা লোৱা হ'ল তাৰপৰা আমাৰ আকৌ ডিফুত খুলিলোঁ আৰু তেজপুৰ তাৰপৰা এতিয়া ৰিচেণ্টলি যোৰহাটত যোৰহাটত আমাক বহুত বেছি মৰম দিছে সকলোৱে আৰু এনে ৰাষ্ট্ৰীয় পৰ্যায়ত ক'ৰবাত চিন্তা কৰিছে নে দিল্লী মুম্বাই এইবোৰত দিল্লীত তেনেকৈ ইমান চিন্তা কৰা নাই যিহেতু মেন পাৱাৰৰ বহুত মানে প্ৰব্লেম হয় মেন পাৱাৰটো দৰকাৰ হয় আৰু এইখিনি বস্তু আমাৰ অসমৰ ছোৱালীয়ে ৰিপ্ৰেজেণ্ট কৰিব লাগিব যিহেতু মই দিল্লীত খুলিবলৈ গ'লোঁ কিন্তু আমি এটা ভাল এটা এতিয়া ৰিচেণ্টলি অপৰচুনিটিটো পাইছোঁ যে হেৰি লণ্ডনৰ যিটো হাই কমিশ্যনাৰ ডেপুটি হাই কমিশ্যনাৰ তেখেতে আমাক ইনভাইট কৰিছে তেখেতসকলে আমাক সহায় কৰিম বুলি কৈছে আমি যদি লণ্ডনত এটা ষ্ট'ৰ খোলোঁ তেখেতসকলে আমাক বহুত ৱেলকাম কৰিছে ৰিচেণ্টলি আমাৰ মিটিং এখন হৈ গৈছে তেখেতৰ লগত এনেই আমাৰ আপোনাৰ এনে যিটো ষ্টল আছে কাংকান ধেমাজিত কোনটো মানে চেক্টৰ বেছি বিক্ৰী হয় বুলি ভাবে মানে আপোনাৰ গুৱাহাটীটো বহুত বেছি হয় গুৱাহাটীখন সদায় গুৱাহাটীয়ে গুৱাহাটীৰ লগত তুলনা নাই গুৱাহাটীখন সদায় গুৱাহাটীয়ে হয় আপোনাৰ পৰৱৰ্তী আপোনাৰ কিবা পৰিকল্পনা আছে সেইবোৰ লৈ আকৌ অলপ ডাঙৰ লেভেলত লৈ যাবলৈ কিবা ডাঙৰ এতিয়া আৰু চিন্তা কৰিব পৰা নাই ফাইনেন্সিয়েলিও অকণমান অসুবিধা হয় বহুত বেছি ষ্ট'ৰ খুলি গ'লে আৰু মই এতিয়া কণ্টিনিউ বহুত বছৰে হেৰি কৰি গৈ আছোঁ সেইটো কাৰণে এতিয়া অকণমান জিৰাই লওঁ তাৰপিছত যদি তেখেতসকলে যিটো লণ্ডনত যদি তেখেতসকলে কৈ আছে আমাক সহায় কৰিম হয়তো তেতিয়া তাত সিহঁতৰ গভৰ্ণমেণ্টে চাগে কিবা হেৰি কৰিব যিটো হাই কমিশ্যনাৰ আহি চাই কৈ গৈছে তেখেতসকলে ভিজিটো কৰি গৈছে তেতিয়া চাম আৰু অকণমান আপোনাৰ আৰু কি বুলি কয় যিটো মানে লেভেলত আপুনি লৈ গৈছে বিশেষকৈ আমাৰ মিচিং বয়নশিল্পৰ কথা কৈছোঁ তাতে যিটো সূতাৰ দাম এতিয়া বাঢ়ি গৈ আছে হয়নে বজাৰত সেইমতে আপোনালোকৰ কিবা ক'বলগীয়া আছে নাই আছে সূতাৰ দাম বহুত বেছি বাঢ়ি গৈছে আৰু সেইটো মতে কিন্তু আমি ৱেভাৰ্ছসকলক মানে পইচা দিবলৈ পৰা নাই কাপোৰৰ দাম সূতাৰ দাম হিচাপত বা সিহঁতে মানে হয়তো চাফিচিয়েণ্ট পোৱা নাই বুলি মই নিজে কাপোৰ বিক্ৰী কৰি মই সেইটো অনুভৱ কৰিছোঁ কিয় মানুহৰ আমাৰ কাষ্টমাৰসকলেও আমাক অলপমান মিলাব লাগিব তেতিয়া আমি সিহঁতক তেনেকৈ মানে গোটেইখিনি এটা মেনেজমেণ্ট থাকে ধৰক চব ফালৰ পৰা সেইটো কাৰণে মই অকণমান মোৰ মানে অলপ আফচোচ এটা আছে কিন্তু আজিকালি মেচিন মেড ওলোৱাৰ কাৰণে আমাৰ সেই মেচিন ডিজাইনবোৰো ধৰক মেচিনত বনাই দিয়াৰ কাৰণে এতিয়া কি হৈছে বহুত মানুহে মানে ধৰক আমাৰ যদি 3000 টকা হয় মেচিনৰ কাপোৰযোৰ 600-700 টকাত 1200 টকাত ধৰক 900 টকাটো পাই যায় তেনেকৈ মানে কম্পেয়াৰ কৰা হৈছে কিন্তু যিটো মাটিশালত বনোৱা আৰু এটা মেনুৱেলি বনোৱাৰ বহুত পাৰ্থক্য থাকে কিছুমান বুজি পায় কিছুমানে কিন্তু বুজি নাপায় অলপ গালি-গালাজ কৰে এনেই আপোনাৰ যিসকল মানে ছাপ'জ এতিয়া গাঁৱৰ পৰা কিছুমান ভাবে আমি কাপোৰ বৈ আছোঁ কিন্তু আমি বজাৰৰ কাৰণে স্ক'প পোৱা নাই
তেওঁলোকে আপোনালোকৰ যদি কোনোবা দিব বিচাৰে আপোনালোকে আমি লওঁ হয় না লওঁ, কিন্তু তাক আমি মানে সহজতে তাই কাপোৰ আনিছে বুলি গোটেইখিনি আমি একচেপ্ট কৰি নিলোঁ। কেলৈ তাত আপোনাৰ ষ্টেণ্ডাৰ্ড যিটো চাইজ থাকে সেইটো মেইনটেইন কৰিব লাগিব। সেইটো মেইনটেইন নকৰিলে মানে আমি মানে ধৰক অসুবিধা হয়। সেইকাৰণে সেই বস্তুটো আমি গোটেইখিনি যেতিয়া আহে তেতিয়া আমি কথা পাতি লওঁ যে ইমান ইভেন মই গোটেইখিনি মেজাৰমেণ্ট হেৰি ফিটা কিবা কিবি মই চব কিনি দি পঠিয়াওঁ যাতে সিহঁতে খেলি মেলি নকৰে। কিন্তু আমাৰ আকৌ মিচিং মানুহৰ এটা বা অসমীয়া মানুহৰ এটা হেৰি আছে যে ফিটা নালাগে বাইদেউ, 1 হাত 2 হাত 3 হাত আমাৰ 7 হাতে হৈ যায় এখন চাদৰ তেনেকৈ বুলি কয়। কিন্তু সেই মেণ্টেলিটিটো অকণমান এতিয়া চেঞ্জ হৈছে। এতিয়া আমাৰ ছাপ'জ কিছুমান সূতা আগতে পৰম্পৰাগত তৈয়াৰ কৰিছিলে, কিছুমান গাদু বা কপাহী বা কিছুমান নিজে নিজে প্ৰাকৃতিক ৰং তৈয়াৰ কৰাও দেখা যায়। এনেকুৱা আপোনালোকৰ হয়নে? আপোনালোকৰ আমাৰ ইমান বেছি নহয় এতিয়া। আগতে এনেই বস্তুবোৰ পোৱা যায়, এতিয়া কিন্তু মানুহৰ ঘৰত আমলখি গছ এজোপা থাকিলেও কিনিব লাগিব তেনেকুৱা হয়। কিন্তু কিছুমান আমি কেতিয়াবা কৰোঁ, বহুত কম কৰা হয়। ইয়াতে এতিয়া আমাৰ গুৱাহাটীত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান চলি থাকে, অভিনন্দন অনুষ্ঠান, ফেলিচিটেশ্যনত বিশেষকৈ আমাৰ মিচিঙৰ কক বা মিউগালোক বা এইবোৰ বহুত দৰকাৰ হয়। ইয়াত আপোনালোকৰ ইয়াত বিশেষকৈ কি বেছি স্পেচিয়েলি মিবুগালোক বহুত বিক্ৰী হয় আৰু মাফলাৰ। আৰু যোৱাকালি কেইখন হেৰি লৈছে কিবা ষ্টল এৰি মানে আমাৰ মিচিং ৰিবি যিটো সেইবোৰ বিক্ৰী হৈছে। 6খনমান কালি একেলগে ৰিবি বিক্ৰী হৈছে তেনেকৈ, আৰু মিবুগালোক বিক্ৰী হয়। ইয়াতে অকল বিশেষকৈ যিটো জেনেৰেল যিটো অসমীয়া সাজপাৰৰ বাদেও আমাৰ জনজাতিসকলৰ ভিতৰত আৰু কি পোৱা কোন জনগোষ্ঠী পোৱা যায়? তিৱা, কাৰ্বি, ডিমাচা তেনেকৈ অকণমান আমি এড কৰি বনাই আছোঁ। আৰু বস্তুবোৰ আজিকালি মানুহে কি হয় অকল এটা মানে হেৰিটোৱে ভাল নাপায়। আৰু ধৰক মিচিং আৰু আমি কাৰ্বি মিলাই এটা বনালোঁ, অসমীয়া বুটা মিলাই এটা বনালোঁ, বা কিংখাপ দি এটা মিচিঙৰ লগত কেচ দি তেনেকৈ অলপ বনাবলগীয়া হয় আৰু ডিজাইনবোৰ। এতিয়া আপোনাৰ এইবোৰ জাৰ্ণিত কেতিয়াবা কিবা এনেই এই যে মহিলা হিচাপে এণ্টাৰপ্ৰেনাৰ হিচাপে উদ্যোগী হিচাপে মহিলা সমাজকৰ্মী হিচাপে ক'তবা কিবা অলপ থমকিবলগীয়া কিবা এনেকৈ কিবা কেতিয়াবা ভাবে নেকি? নাই, সেইটোতো অভিয়াছলি ভাবিবই লাগিব। আৰু দোকানখন খুলিলেই যে সদায় বিক্ৰী হ'ব সেইটো নহয়, বা কেতিয়াবা বিক্ৰী থাকে নাথাকে, তেতিয়া অকণমান টেনশ্যন হৈ যায়, কি হ'ব, ইমানগাল মানুহ আছে, মই কেনেকৈ চলাম, চেলাৰীৰ কথা আছে তেনেকুৱা মানে সেইটো মোৰ চিন্তা হয়। এইটোতো হ'বই, সেইটো মানে ব্ৰেইনত এনি টাইম মানে চাগে সপোনতো মই কেতিয়াবা দেখোঁ তেনেকৈ। আপোনাৰ এতিয়া নৱপ্ৰজন্ম যিসকলে কিছুমান ভাবি আছে আপোনাক দেখি ময়ো বাইদেউ লেখীয়াকৈ কৰিব বিচাৰিছোঁ, তেওঁলোকলৈ কিবা উপদেশ বা ছাজেশ্যন দিব? নাই, এতিয়া য়াং জেনেৰেশ্যন সিহঁতেতো আমাতকৈ বহুত বেছি বেটাৰ। কেলৈ আৰু মই যেতিয়া আৰম্ভ কৰিছোঁ মই ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰিছোঁ। ছ'চিয়েল মিডিয়াটো হৈছে মাই বেষ্ট প্লেটফৰ্ম, য'ত মই একেবাৰে কোনো লাজ নকৰাকৈ মই ছ'চিয়েল মিডিয়াত আপলোড কৰিবলৈ ধৰিলোঁ। মানে ধৰক যিখিনি মোৰ প্ৰডাক্ট বা যিমানটো মই পাৰোঁ, মোৰ যিটো মানে কেপাচিটি তেনেকৈ। আৰু এতিয়া ল'ৰা ছোৱালীটো ছ'চিয়েল মিডিয়াৰ হাতত মানে এনি টাইম থাকে, কিন্তু সেইটো সিহঁতৰ মানে নিজৰ ওপৰত কথা। যদি এনেকুৱা বহুত ছোৱালী আছে বহুত এতিয়া কাম কৰি আছে নিজৰ হাতৰ বা নিজৰ হেৰিৰ ওপৰত কথা। কিন্তু মই তেখেতসকলক ক'ম যে মোবাইলটো এনেই পিটিকি আননেচেচাৰী আজে বাজে চাই থকাতকৈ কিবা এটা কামত অহা বস্তু কিবা এটা হেৰি কৰক, নহ'লেও কিবা এটা ইন'ভেটিভ কিবা এটা নিজে বনাওক, তেনেকৈ। আৰু মোৰো এটা মানে ৰিকুৱেষ্ট আছে, যেনেকৈ আমাৰ LKG UKG বা হেৰিমান যেনেকৈ ল'ৰা ছোৱালীবিলাকক আমি ইংৰাজী অংক বিজ্ঞান আমি পঢ়াওঁ, তেনেকৈ যদি আমাৰ হেণ্ডলুমটো একেবাৰে সৰু ক্লাছৰ পৰা, ছাপ'জ LKG UKG নহ'লে ক্লাছ 1ৰ পৰা তৃতীয়মানৰ পৰা যদি এটা হেণ্ডলুমৰ ক্লাছ আমি তেতিয়া প্ৰি প্ৰাইমেৰী যিটো আৰম্ভ কৰিব পাৰোঁ, তেতিয়া মানে প্ৰত্যেকটো আমাৰ অসমৰ ল'ৰা ছোৱালী বা হেৰিত বস্তুটো সৰুৰ পৰা শিকি যাব। নিশ্চয় খুব বিদ্যাধনিকভাৱে খুব ভাল খবৰ এইটো। বিশেষকৈ আমাৰ সেইটো মই ভাবোঁ, কিন্তু সেইদিনাখন ক'ব বিচাৰিছিলোঁ প্ৰি বাজেট কিন্তু সেইটো মানে অপশ্যনটো অকণমান হেৰি হৈ গ'লগৈ। কিন্তু সেইটো মোৰ এটা অনুৰোধ অসম চৰকাৰলৈ বিশেষকৈ যাতে সেইটো ক্লাছটো আমি মানে দিব পাৰোঁ, যাতে আমাৰ তেখেতৰ LP স্কুল নহ'লেও যিসকলে ME স্কুল স্কুলটো মানে ধৰক আপুনি ABCDটো আপুনি আৰম্ভণিৰ পৰা পঢ়িব লাগিব, ক খ আপুনি আৰম্ভণিৰ পৰা পঢ়িব লাগিব। তেনেকৈ মাজৰ পৰা আপুনি আহি পেলাই ডাইৰেক্ট তাঁত বব ক'লে নহ'ব। তাত আপোনাৰ ববিন কি ইউজ হয় বা সূতাৰ বা এটা ৰাছত কিমান কাঠি থাকিব, আপুনি কোন নম্বৰ ৰাছটো পাতত হ'লে আপুনি কিমান নম্বৰ ৰাছ লগাব, সেইবোৰতো সৰুৰ পৰা মানে ধৰক সপ্তাহত 2টা ক্লাছ হ'লেও যদি দি দিয়ে তেনেকৈ কলেজ লেভেললৈকে থাকিলে মানে গোটেইখিনি বস্তু আমাৰ নিজৰ সংস্কৃতি নিজৰ কলা নিজৰ লগত
থাকিব ল'ৰা ছোৱালী এতিয়া বহুত ল'ৰা ছোৱালী বহুতখিনি কথা নাজানে ইভেন মোৰ ল'ৰা ছোৱালীও নাজানে মা এইটো কিহত বনাইছে তেনেকুৱা এটা কথা থাকে আমাৰ বয়ন শিল্পৰ যিটো মিচিং পৰম্পৰা সাজ পোছাকৰ কথাই কৈছে স্পেচিফিলি সেইটো আৰু আগলৈ নিবৰ কাৰণে আমাৰ বিশেষকৈ লোকেল মানে এডমিনিষ্ট্ৰেটৰ মানে বিশেষকৈ MSc আছে তেওঁলোকলৈ কিবা আহ্বান থাকিব নে হস্ততাঁত ডিপাৰ্টমেণ্ট এটাও আছে তেওঁলোকৰ একচুৱেলি মোৰ সিহঁতৰ লগত ইমান এটা কমিউনিকেশ্যনটো হোৱা নাই বা তেখেতসকলেও কৰা নাই বা ময়ো চাগে কৰা নাই কিন্তু মোৰ যিখিনি পেপাৰ্ছ গাঁৱৰ পৰা আহে মিচিং মহিলাসকলৰ তেখেতেতো বহুত মানে কামেই কৰে অকল মোক বুলিয়ে নহয় এতিয়া গোটেই অসমখনতে তেখেতসকলৰ কাপোৰে হেৰি হৈ গৈছে আৰু মিচিং কাপোৰবোৰ এনেকুৱা বনোৱা হয় য'ত এবাৰ আৰু হেৰি কৰাৰ পাছত আৰু তাই জিন্দেগী সেই কাপোৰ বেয়া নহয় দুটা তিনিটা জেনেৰেশ্যন পিন্ধিব পৰাকৈ এনেই সেইখিনি আপোনাৰ অথনি কোৱা কথাটো মই আৰু এটা এড কৰিছোঁ যেনেকৈ এতিয়া কিছুমান কাপোৰ গৰমতো পিন্ধিব পাৰে ঠাণ্ডাতো পিন্ধিব পাৰে বা কিছুমান কাপোৰ গৰমত ঠাণ্ডাত সেই ডিফাৰেঞ্চিয়েঞ্চিটো অলপ আমাৰ মিচিং মহিলাসকলক অলপ বুজাব লাগে ন এতিয়া প্ৰশিক্ষণ দিয়া উচিত তেখেতসকলে এতিয়া বুজিছে যিহেতু কটনৰ সূতা বজাৰতো কিনিবলৈ পায় এই কটনৰ সূতা ধৰক পদ্মিনীত পিয়ৰ কটন মাৰিলে সেইটো এটা বনায় কিন্তু এনেই মিচিংসকলেতো আগতে কটনৰ কাপোৰে বেছিকৈ পিন্ধিছিলে পাছতহে এই পদ্মিনী বা হেৰি সূতাবোৰ আহিলে তেনেকৈ কৈ সিহঁতে বহুতখিনি এডভান্স হৈ গৈছে এতিয়া বেভাৰ্ছ হ'বলৈ মানে মিচিং যিটো ফুলৰ যিটো বয়ন যিটো ফুলৰ চানেকি থাকে কিছুমান মানুহে খুব নিপিন্ধে গৰম যেন ফিল হ'ব পাৰে গতিকে সেই ছামাৰত কি পিন্ধিব লাগিব বা উইণ্টাৰত কি পিন্ধিব তেনেকুৱা ধৰণৰ যদি আমাৰ শিপিনীসকলক যদি অলপ টেকনিকেলি যদি জানে তেখেতসকলে জানে বহুতখিনিয়ে এডভান্স এতিয়া মইহে লাহে লাহে সিহঁতৰ পৰা আৰু শিকি আছোঁ মানে য়াৰ্ণৰ হেৰিটো মই কৈ দিওঁ বাকীখিনি কিন্তু বস্তু চানেকি যেনেকৈ আমাৰ আগৰ বহুত পুৰণা আগতে চানেকি বুলি ক'লে মানে ব্লেংকেটতহে বনাইছিলে পুৰণা কম্বল যিটো থাকে আজিকালি সেইবোৰ কম্বল বজাৰত পোৱা নাযায় সেইবোৰতহে চানেকি বনাইছিলে ফুলৰ চানেকি সেইবোৰ বহুতখিনি বস্তু মই এতিয়া সিহঁতৰ পৰা শিকি আছোঁ খালি সূতা বা আপোনাৰ কোৱাৰ দৰে গৰমত কি ঠাণ্ডাত কি পিন্ধিব সেইটোহে অকণমান টেকনিকেলি অলপ তেওঁলোকক কোৱা হৈছে আৰু সিহঁতে বহুতখিনি জানে এতিয়া বহুত ভাল লাগিলে বাইদেউ আপোনাৰ আজি দিনটো আপুনি ইমান সময় দিলে আমাক আপোনাৰ লগতে আপোনাৰ গোটেই কাংকান ধেমাজি ফেমিলি য'ত যিমান ব্ৰাঞ্চ আছে সকলোৰে উত্তৰটো কামনা কৰিছোঁ তেওঁলোকে সকলোৱে সুস্থ হৈ থাকক ৰাইজক ইমান সেৱা কৰি আহিছে আৰু কেৱল অকল মিচিং বুলিয়েই নহয় আপোনালোকৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পোছাক পোৱা যায় গতিকে আমাৰ ভিউৱাৰ্ছ ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে গুৱাহাটীত থাকিলে এড্ৰেছটো অলপ কৈ দিয়ক বাইদেউ আমাৰ বেলতলাৰ ৱাইলেছ হাউচ ফেটৰ জাষ্ট অপ'জিট ট্ৰিনিটি স্কুৱেৰ মেক্স মাৰ্কেটৰ আৰু ধেমাজিটো অলপ কৈ দিয়ক ধেমাজিটো হৈছে আমাৰ চাকিট হাউচৰ সন্মুখত ৰাজ হোটেলৰ একেবাৰে কাষত ফাৰ্ষ্ট ফ্ল'ৰ আৰু যোৰহাটখন হৈছে অজন্তা হল বাইপাছ কটকী পুখুৰী তাতো ফাৰ্ষ্ট ফ্ল'ৰ আৰু তেজপুৰ হৈছে কেতেকী পুখুৰী তেজপুৰ আৰু নেক্সট আৰু ক'ত আৰু আমাৰ আছে ডিফুত আছে ৰুফটপ ৰেষ্টুৰেণ্টৰ একেবাৰে লগতে আছে কিন্তু তাত মানে ধৰক আমি ইয়াত যেনেকৈ গোটেইখিনি কৰিছোঁ তাত সিমানটো কৰিব নোৱাৰে তাত অকণমান প্ৰব্লেম কিছুমান আছে তেনেকৈ তথাপিও আমাৰ গোটেইখিনি বস্তু হৰ্ডিং চৰ্ডিং চব তাতে কাংকান ধেমাজি বুলি পোৱা যাব আৰু ডিব্ৰুগড়ত মিলননগৰত আছে আপোনাৰ ইয়াতে আৰু এটা ধুনীয়া এটা দেখিছোঁ গোটেই গছ বন সেইবোৰ কনচেপ্ট ক'ৰ পৰা পালে আপুনি মই এনেই সৰুৰ পৰাই অসমত নাই এনেকুৱা ধৰণৰ শ্বপিং মল বা এনেকুৱা কাপোৰৰ দোকানত আপোনাৰ চাইণ্টিফিক বা কেনেকুৱা কাৰোবাৰ নাই সেইটো মোৰ নিজৰ কনচেপ্ট আৰু মোৰ আগৰ পৰা এনেকৈ এটা সপোন আছিলে যে গছৰ তলত আমাৰ দোকানখন হ'ব লাগে গছৰ তলত মানুহ যেতিয়া সোমাই ভিতৰত যে মানুহ অনুভৱ হ'ব লাগে যে এখন ঘৰ নে গছ নে কি বস্তুটো তেনেকুৱা এটা মানুহৰ মানে এটা সেইটো ফিল আনিবলৈ মানে আমাৰ সময় লাগিছে বাৰু এইখিনি একেদিনাই এখনেতো হোৱা বস্তু নহয় 3 বছৰ লাগিছে আৰু ঘৰত মই এনি টাইম প্লান কৰিয়ে থৈ দিওঁ তেনেকৈ কৈ মই এতিয়া সৰুকৈ এটা কাংকান বেলি বুলিও বনাইছোঁ বগীবিলৰ ওচৰতে ঠিক আছে ভাল লাগিলে আপোনাৰ এই জাৰ্ণিত নিশ্চয় এজনটো পুৰুষ আছে তেখেতৰ নামটো অলপ তেখেতৰ ইঞ্জিনিয়াৰ্ছ পাওঁ আৰু তেখেতে বাৰু ৰিচেণ্টলি যোৱা বছৰ হেৰি VRS ল'লে প্ৰথমতেতো ছাপোৰ্ট নাছিলে মোক কোনো ছাপোৰ্ট কৰা নাই প্ৰথমতে কিন্তু এতিয়া ক'ব গ'লে মই বহুত সুখী যে কোনোবা মানে ভালপোৱা এজন পুৰুষে মোৰ যিজন মানুহ নিজৰ মানুহজন তেখেতে যে মোক সহায় কৰিবলৈ কাৰণে তেখেতৰ যে এটা ভাল চাকৰি এৰি আমাৰ কাংকান ধেমাজি পৰিয়ালত জইন হৈ আমাক চবক বহুত এতিয়া সহায় কৰিছে আৰু বহুতখিনি আপগ্ৰেড কৰিছে তেখেতে এতিয়া
সেইকাৰণে বহুত বহুত থেংক ইউ তেখেতকো। আৰু ল'ৰাও বাৰু সহায় কৰিছে, ল'ৰাও মোৰ আছাম ইঞ্জিনিয়াৰিঙৰ পৰা চিভিল হেৰিত পাছ কৰিছে, সিও সহায় কৰিছে গোটেইখিনি ছফ্টৱেৰ চিষ্টেম হেৰি গোটেইখিনি ল'ৰাই। আৰু মই মানে আগতেতো আমি মেনুৱেলি লিখোঁ বিলবোৰত, এতিয়া আৰু মেনুৱেলি লিখিব ডিজিটেল হৈ গৈছে চব। এতিয়া গোটেইখিনি সিহঁতে হেল্প কৰে, এতিয়া মই খালি ডিজাইন বনাওঁ আৰু দোকানবিলাকত ঘূৰি ফুৰি থাকোঁ আৰু তেনেকৈ। ঠিক আছে, বহুত বহুত ভাল লাগিলে। আপোনাৰ উত্তৰটো কামনা কৰিছোঁ। আপোনাৰ ব্যৱসায় বাণিজ্য লক্ষ্মী বুলি কয়, আপুনি আগবাঢ়ক। আপোনাক দেখি আৰু যেন কেইবাজনী আৰু মিচিং বা অসমৰ যুৱক যুৱতীসকল ওলাই আহিব লাগিব। গতিকে আপোনাক সুস্বাস্থ্য দীৰ্ঘ কামনা কৰি আজি অনুষ্ঠান ইমানটা সময় মাৰিলোঁ। ধন্যবাদ, থেংক ইউ। वो कदम बढ़ाने का डर हो या खुद को आजमाने का, वो नजर मिलाने का डर हो या आवाज उठाने का, वो हाँ कहने से पहले का डर हो या ना कहने से पहले का। बस इतने से डर गया? बोलने वाले बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।